চিৰাঙৰ ভিৰান গাঁৱত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে 59 সংখ্যক প্ৰতিষ্ঠা দিৱস পতাকা উত্তোলন কৰে এপছৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োৱে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে আৰম্ভ হয় কাৰ্যসূচী অনুষ্ঠানত উপস্থিত এপছৰ বিষয়ববীয়াৰ লগতে বহু গণ্যমান্য ব্যক্তি আজিৰ এই পবিত্ৰ গৌৰৱৰ দিন এপছুৰ প্ৰতিষ্ঠা দিৱসত আপোনালোকে যোনটো প্ৰশ্ন সুধিছে মই আচলতে এই প্ৰশ্নৰ উত্তৰ দিব বিচৰা নাছিল যেহেতু আপোনালোকে সুধিলে মই এইটোৱে ক'ব বিচাৰিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা এটা জাতীয় আৰু ছাত্ৰ সংগঠন হিচাপে আমি বিভিন্ন সময়ত জাতিৰ সমস্যা আৰু সমস্যা সমাধানৰ হকে আমি মাত মাতি আহিছোঁ আৰু ৰাজনৈতিক পথাৰত যিসকলে বৰ্তমানৰ কাউন্সিল আৰু চৰকাৰখন ষ্টেটত চলাই আছে আৰু আগতো যিসকলে চলাই আছিল আমি বিভিন্ন সময়ত আমাৰ সমস্যাবিলাক আমি কৈ আহিছোঁ সমান্তৰালভাৱে ৰাজনীতিক আৰু আগন্তুক যি বিধানসভা নিৰ্বাচন 26ত অসমত আহি আছে এই ক্ষেত্ৰত আমি সেইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে যোৱাটো সময়ত আমি বিচাৰিছিলোঁ বিটিআৰত বড়ো আঞ্চলিক দল এক হওক একেলগে আগবাঢ়ি যাওক আৰু বিটিআৰত দুই আঞ্চলিক শক্তি BPF আৰু UPPL সমিল মিলেৰে আলাপ আলোচনাৰ মাজেৰে ইয়াৰ জনগণৰ 35 লক্ষ ৰাইজৰ সৰ্বাংগী উন্নয়ন তেওঁলোকৰ অধিকাৰৰ স্বাৰ্থত একেলগে কাম কৰিব পাৰে নেকি এটা প্লেটফৰ্মত আহি পেলাই চিৰাঙৰ ভিৰান গাঁৱত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে 59 সংখ্যক প্ৰতিষ্ঠা দিৱস পতাকা উত্তোলন কৰে এপছৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োৱে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে আৰম্ভ হয় কাৰ্যসূচী অনুষ্ঠানত উপস্থিত এপছৰ বিষয়ববীয়াৰ লগতে বহু গণ্যমান্য ব্যক্তি আজিৰ এই পবিত্ৰ গৌৰৱৰ দিন এপছুৰ প্ৰতিষ্ঠা দিৱসত আপোনালোকে যোনটো প্ৰশ্ন সুধিছে মই আচলতে এই প্ৰশ্নৰ উত্তৰ দিব বিচৰা নাছিল যেহেতু আপোনালোকে সুধিলে মই এইটোৱে ক'ব বিচাৰিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা এটা জাতীয় আৰু ছাত্ৰ সংগঠন হিচাপে আমি বিভিন্ন সময়ত জাতিৰ সমস্যা আৰু সমস্যা সমাধানৰ হকে আমি মাত মাতি আহিছোঁ আৰু ৰাজনৈতিক পথাৰত যিসকলে বৰ্তমানৰ কাউন্সিল আৰু চৰকাৰখন ষ্টেটত চলাই আছে আৰু আগতো যিসকলে চলাই আছিল আমি বিভিন্ন সময়ত আমাৰ সমস্যাবিলাক আমি কৈ আহিছোঁ সমান্তৰালভাৱে ৰাজনীতিক আৰু আগন্তুক যি বিধানসভা নিৰ্বাচন 26ত অসমত আহি আছে এই ক্ষেত্ৰত আমি সেইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে যোৱাটো সময়ত আমি বিচাৰিছিলোঁ বিটিআৰত বড়ো আঞ্চলিক দল এক হওক একেলগে আগবাঢ়ি যাওক আৰু বিটিআৰত দুই আঞ্চলিক শক্তি BPF আৰু UPPL সমিল মিলেৰে আলাপ আলোচনাৰ মাজেৰে ইয়াৰ জনগণৰ 35 লক্ষ ৰাইজৰ সৰ্বাংগী উন্নয়ন তেওঁলোকৰ অধিকাৰৰ স্বাৰ্থত একেলগে কাম কৰিব পাৰে নেকি এটা প্লেটফৰ্মত আহি পেলাই